Hi everyone, সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো একদম ফিট এণ্ড ফাইন আছা। বঢ়িয়াকে পঢ়া শুনা কৰি আছা। সোৱা আগষ্ট মাহ সোমাই গ'ল। পৰীক্ষালৈ কিন্তু বৰ বেছি দিন নাই। ইয়াৰ মাজত পূজা আহিব, ঠিক আছে না, মাঘৰ বিহু আহিব। এনেকে একদম পটককে গুচি যায় সময়বিলাক। তো গতিকে তোমালোক একদম ক্লাছ 10ৰ যেহেতু ষ্টুডেণ্ট একদম মানে সময়বিলাক একদম ন খুব ভালকৈ ইউটিলাইজ কৰিবা। আমি দেৰি নকৰো, কুৱেশ্যন নম্বৰ 6 টো ষ্টাৰ্ট কৰো। কুৱেশ্যন নম্বৰ 6 টোত কি দিছে? যদি এংগল এ আৰু বি সূক্ষ্ম কোণ হয় আৰু cos a = cos b, তেন্তে প্ৰমাণ কৰা যে এংগল a = এংগল b। চোৱা, আমি যে এই প্ৰমাণ কৰা মেথছবিলাক কৰিবলগীয়া হয় ন, তাত কিন্তু প্ৰমাণ কৰিবৰ কাৰণে আমাক কিবা নহয় কিবা লজিক বা ৰিজন দিয়া থাকিব। সেইকেইটাক এপ্লাই কৰিয়ে আমি মেথছটো কৰিব পাৰোঁ। তোমালোকে সেই এপ্লাই কৰিবলৈ যিটো লজিক দিব ন, সেইটোক ফাইণ্ড আউট কৰি অবজাৰ্ভ কৰি কৰিব পৰাটোৱে আচল কথা। ইয়াত কি দি থোৱা আছে চোৱা, a আৰু b সূক্ষ্ম কোণ, cos a = cos b। গতিকে মই যদি এই ত্ৰিভুজটো লওঁ, কনচিডাৰ কৰোঁ, এতিয়া এই ত্ৰিভুজটো কুৱেশ্যনটোৰ মতে ফিগাৰটো শুদ্ধ হৈছে নে? নাই হোৱা, ভুল হৈছে। কিয় ভুল হৈছে? কাৰণ মই সমকোণৰ জেগাত বি ল'লোঁ। কুৱেশ্যনত কি দিয়া আছে? এংগল এ আৰু বি টো সূক্ষ্ম কোণ। অ'কে, এতিয়া মই কি কৰিম? সমকোণী ত্ৰিভুজ এ বি চিত চি এটা সমকোণ। এতিয়া কি দি থোৱা আছে? cos a = cos b। ইয়াৰ মিনিংটো কি হয়? এই এংগুল এত যদি মই cos ফাংচন ইউজ কৰোঁ, যিটো অনুপাত পাম, সেই একে অনুপাত এংগল বিত মই cos ফাংচন ইউজ কৰিলে পাম। ঠিক আছে নাই? এইটো কেতিয়াবা পচিবল হয় না? অবভিয়াছলি হয়, সেইটো কাৰণেতো কুৱেশ্যনটো দিছে। 45 ডিগ্ৰী, 135 ডিগ্ৰী, এইবিলাক তোমালোকে 8.2ত শিকিবা। তাৰ কাৰণে হয়, মেথছটো কৰোঁ। তো cos a, cos মানে কি হৈ যাব? b/h, মানে এংগুল এত cos ফাংচন। তো এংগুল এৰ ঠিক পোনে পোনে এডাল হৈ যাব পাৰপেণ্ডিকুলাৰ, 90 ডিগ্ৰীৰ ঠিক পোনে পোনে এডাল হৈ গ'ল হাইপোটেনিয়াছ। তো এডাল হৈ গ'ল মোৰ কাৰণে কি হৈ গ'ল? বেছ। এতিয়া cos a কি হৈ যাব? ac/ab, কাৰণ বেছ বাই হাইপোটেনিয়াছ এংগুল এৰ কাৰণে। এতিয়া মই কাৰ কাৰণে চাম? বি কোণটোৰ কাৰণে চাম। বি কোণটোতো সেই একেই কথা, কি ফাংচন ইউজ কৰিছে? cos ফাংচন ইউজ কৰিছে। এতিয়া বিত যদি cos ফাংচন ইউজ কৰিছে, cos মানেতো b/h, এংগল বিৰ ঠিক পোনে পোনে এডাল হৈ গ'ল পাৰপেণ্ডিকুলাৰ, এডাল ঠিক পোনে পোনে এডাল হৈ গ'ল হাইপোটেনিয়াছ। তো এডালে হৈ গ'ল মোৰ কাৰণে কি? বেছ। তো গতিকে b/h কি হৈ যাব? bc বাই কি হৈ যাব? ab। এতিয়া এই ডিনমিনেটৰৰ ab চোৱা সেম আছে ন হৰত, এইটো কাট খাই যাব নেকি? বহুত ষ্টুডেণ্টে এনেকৈ কাটি দিয়ে। কাট খাই যায় নেকি? নাযায়, কাট কেতিয়াও নাখায়। এনেকৈ কাট কৰিব নোৱাৰি, নকৰে মানে, ঠিক আছে না? কিন্তু য়েছ, আমি এটা কাম কৰিব পাৰিম। কি কৰিব পাৰিম? যে যিহেতু হৰতো একেই আছে, গতিকে এই দুটাক আমি ৰিমুভ কৰি দিম। চ' দেয়াৰফৰ কি থাকি গ'ল? ac = bc। চ' দেয়াৰফৰ ইমপ্লাইজ নিদিবা। চ' দেয়াৰফৰ ac = bc। চ' এতিয়া আমি ক্লাছ 9ত এটা সূত্ৰ পাইছিলোঁ। কি পাইছিলোঁ? ক্লাছ 9ৰ সূত্ৰটো যে যদি বাহু সমান হৈ থাকে, তাৰ বিপৰীত কোণবিলাক সদায় সমান হৈ যায়। ইয়াত কি আছে? ac বাহুডাল আৰু bc বাহুডাল সমান বুলি পাই গ'লোঁ। এতিয়া ac বাহুডালৰ একদম বিপৰীত কোণটো চোৱাচোন, কি? এংগল c হয় কি নহয়? সৰি, এইটো এংগল বি হ'ব। মই ফিগাৰটো লিখোঁতে ভুল কৰিলোঁ, এংগল বি। আৰু বিচি বাহুডালৰ একদম বিপৰীত কোণটো চোৱাচোন, এইটো হয়নে নহয়? বিচি বাহুডালৰ বিপৰীত কোণটো কি আছে? এংগল এ হ'ব। কিয় হ'ল? সমান বাহুৰ বিপৰীত কোণ সদায় কি হৈ যায়? সমান। প্ৰমাণ এইটোৱে কৰিব দিয়া নাছিলে জানো?
কাৰণ AC ইকুৱেল যেহেতু BC পাই গ'লো তো এংগল B ইকুৱেল টু এংগল A কিয় হৈ গ'ল সমান বাহুৰ বিপৰীত কোণ সদায় যায় সমান কি নকৰো আমি কোৱেশ্চন নম্বৰ 7 টো ষ্টাৰ্ট কৰো খালি কোৱেশ্চন নম্বৰ 7 টো ষ্টাৰ্ট কৰোঁতে মই তোমালোকক এটা কথা কৈছো যে কথাটো কি হয় যে আমি এই মেথছটো দুই ধৰণে কৰিম প্ৰথমতে আমি অভেদ তথা আইডেন্টিটি ইউজ কৰিম আৰু দ্বিতীয়টোৱে মানে আমি যেটো ট্ৰায়াঙ্গল ধৰি পেলাই অনুপাত উলিয়াই পেলাই কৰে তেনেকে কৰিম ঠিক আছে তোমালোকৰ যোনটো ভাল লাগে হেতুৱে কৰিবা কাৰণ আমাক একদম লিখি দিয়া নাই যে এনেকৈ কৰিব লাগিব বুলি আমাক কৈছে যে cot θ = 7/8 তেন্তে মান উলিওৱা কাৰ 1 + sin θ * 1 - sin θ divided by 1 + cos θ * 1 - cos θ যদিও আমি অভেদ সমূহ নাপাও হেতু কাৰণে আমি একচুয়ালি হে মেথছটো অভেদ ব্যৱহাৰ কৰি নকৰোগে ঠিক আছে কিন্তু মই তোমালোকক অভেদটো অলৰেডি শিকাই দিছো মানে কৈ দিছো মানে 2 নম্বৰ ভিডিও যে এনেকৈ অভেদ ব্যৱহাৰ কৰি কৰিব পাৰি তো গতিকে আমি কিন্তু ইউজ কৰিম ঠিক আছে না এতিয়া তুমি চোৱা হা ক্লাস 8 ৰ পৰা আমি এটা অভেদ কি আইছিলো যে a + b * যদি a - b থাকে ইয়াৰ মিনিংটো কি হৈ যায় a² - কি হৈ যায় b²। এটা এই অভেদটো আমি ইয়াত ব্যৱহাৰ কৰিম চোৱাচোন কেনেকৈ ব্যৱহাৰ কৰিম চোৱা কি দি থোৱা আছে 1 + sin θ * 1 - sin θ এটো চোৱা 1 টোক যদি মই a ধৰো sin θ ক যদি মই b ধৰো a + b * কি গল a - b that means কি যাব a² - b² আৰু 1 ৰ ওপৰত স্কয়াৰ দিয়া আৰু 1 লিখা একেই কথা তো হেতু কাৰণে আমি কি কৰি দিম ইয়াতে লিখি দিম 1 - sin² θ হৰ তথা ডিনোমিনেটৰটো চোৱাচোন কি আছে 1 + cos θ into 1 - cos θ তো 1 টোক যদি মই a ধৰো cos θ ক যদি মই b ধৰো a + b into কি গল a - b চোৱা এটো a ধৰিলো এটো b a + b a - b ইয়াৰ মিনিংটো কি হৈ যায় a² - b² তো a² মানে কি হৈ যাব 1 ৰ স্কয়াৰ 1 এ হ'ব মাইনাস ওকে cos² θ মই তোমালোকক কৈছো আমি অভেদ শিকিছিলো মই দেখুৱাই দিছিলো ইনে যে sin² θ + cos² θ = সদায় কি হৈ যায় 1 হয় কিয় 1 হয় তালৈকে আমি পঢ়িম হেতু চিন্তা কৰিব নালাগে যেতিয়া 8.42 পঢ়াম কিন্তু 8.1 ৰ হে মেথছ কৰি আছো আমি এই বস্তুটো ইয়াত টানি আনি পেলাই মেথছ কৰিবলৈ শিকিম যাতে তোমালোকে বহুত ডিফাৰেন্ট টাইপত মেথছ বিলাক কৰিব পাৰা চোৱাচোন sin² θ + cos² θ = 1 তেতিয়ালে cos² θ মানে কি হৈ যাব এই sin² θ টোক মই ইপিনে লৈ যাম 1 - কি হৈ যাব sin² θ বা sin² θ মানেনো কি হৈ যাব এই cos² θ টোক ইপিনে লৈ যাম 1 - cos² θ ওকে 1 - sin² θ ইয়াৰ মিনিংটো কি হৈ যায় cos² θ 1 - cos² θ যদি আছে ইয়াৰ মিনিংটো কি হৈ যাব sin² θ এতিয়া কি হৈ যাব চোৱাচোন যদি একে থাকে ঠিক আছে পাৱাৰটো যদি একে থাকে মানে a to the power n divided by b to the power n তাৰ মিনিংটো মই কি লিখি দিব পাৰো a/b whole to the power n তো cos² θ divided by sin² θ মানে কি হৈ যাব cos θ by sin θ কি হৈ যাব হোল স্কয়াৰ এতিয়া cos θ by sin θ মানে কি হয় নো cot θ তাৰ কি হৈ যাব স্কয়াৰ এটা চোৱা cot θ মানে কি আছে 7/8 তাৰ কি হৈ যাব স্কয়াৰ তো 7 ৰ স্কয়াৰ কি যাব 49 আৰু 8 ৰ স্কয়াৰ কিমান হৈ গল 64 কাৰণ cot θ ভ্যালুটো কি আছিল 7/8 হৈ গল সেকেন্ড কোৱেশ্চনটো এটো একদম ইজি হয় সেকেন্ড কোৱেশ্চনটো কেনেকে ইজি হয় সো cot² θ ইয়াৰ মিনিংটো কি হয় cot θ হোল স্কয়াৰ কিউব থকাতেন কিউব টু দি পাৱাৰ 4 থকাতেন 4 দিলো তেন একো কথা ডাল নাই এটা cot θ মানে কি হয় 7/8 তাৰ মই কি কৰি দিলো স্কয়াৰ তো 7/8 ৰ স্কয়াৰ কি হ'ল 7 ৰ স্কয়াৰ কি হৈ যাব 49 8 ৰ স্কয়াৰ কিমান হৈ গল 64 মই কিন্তু কলু 49 লিখিলো 64 ঠিক আছে তো 7 ৰ স্কয়াৰ 49 8 ৰ স্কয়াৰ 64 আইটো হৈ গল আমি জেনেকে মই কৈছিলো যে অভেদ ব্যৱহাৰ কৰি পেলাই কৰিম এতিয়া অভেদ ব্যৱহাৰ নকৰি পেলাই যদি আমি মেথছটো কৰো তেতিয়া কি হ'ব ঠিক আছে তেতিয়া আমি অবিয়াসলি যেহেতু ট্ৰিগোনোমেট্ৰি মেথছ কৰি আছো তো আমি এটা ৰাইট ট্ৰায়াঙ্গল কনসিডাৰ কৰি লম ঠিক আছে ইয়াত এটা সমকোণী ত্ৰিভুজ ABC কনসিডাৰ কৰা হল ঠিক আছে
আমাক কি দিয়া আছে চোৱাচোন দিয়া আছে cot theta equal to 7/8 এটা চোৱা cot theta বুলি কৈছে তো ইয়াত কোনটো এংগল থিটা এই এংগলটোক মই ধৰি ললো থিটা বুলি এই এংগলটোক মই কি ফাংশনস বুলি ধৰি ললো cot functions সো এই এংগলটোক মই থিটা বুলি কনসিডাৰ কৰি ললো আৰু ইয়াতে কি ফাংশন ইউজ কৰিছে cot ফাংশন ইউজ কৰিছে এটা দিয়া আছে cot theta equal to 7/8 cot মানে কি হয় বেস বাই পারপেন্ডিকুলার কাৰ এই এংগলটো তো এই এংগলটোৰ ঠিক পুনে পুনে এডাল হৈ যাব পারপেন্ডিকুলার এটো 90 ডিগ্ৰী আৰু এডাল হৈ যাব কি যাব হাইপোটেনিয়াস তো অবিয়াসলি এডাল হৈ যাব বেস এটা cot theta মানে কি হয় AB divided by কি হৈ যাব BC equal to 7/8 ধৰা হল AB by BC equal to 7/8 equal to K তো এই যে K কিয় ধৰিব লাগে হেখিনি লাগে কিন্তু আমি অলৰেডি শিকাই থোৱা আছে ঠিক আছে সো এতিয়া AB equal to 7K আৰু BC equal to কি হৈ যাব 8K তো AB equal to 7K BC equal to 8K ওকে সমকোণী ত্ৰিভুজ ABC পাইথাগোৰাছৰ সূত্ৰ মতে সমকোণী ত্ৰিভুজ ABC যদি মই পাইথাগোৰাছৰ থিওৰিয়াম ইউজ কৰো কি হ'ব সো AB ডাল হৈ আছে 7K আৰু BC ডাল হৈ আছে 8K কি হৈ যাব হাইপোটেনিয়াস মানে কি যাব AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস কি হৈ যাব BC স্কয়ার সো AC স্কয়ার ইকুয়াল টু AB স্কয়ার AB মানে কি হয় 7K তার কি যাব স্কয়ার প্লাস BC স্কয়ার BC মানে কি যাব 8K তার কি যাব হোল স্কয়ার এটা AC স্কয়ার ইকুয়াল টু 7 স্কয়ার মানে কি মানে যাব 49K স্কয়ার 8K হোল স্কয়ার মানে কি মানে যাব 64K স্কয়ার তিয়া AC স্কয়ার ইকুয়াল টু 49K স্কয়ার প্লাস 64 মানে কি মানে হৈ গল 113K স্কয়ার so AC equal to root over 113K square so AC equal to square root of 113 কি যাব square root of K square মানে কি যাব K square root of 113 তো অপরিমেয় কারণ 113 তো তোমার কি হৈ গল মৌলিক সংখ্যা হৈ গল ন ঠিক আছে না ওদিকে এনেকুৱা নহয় যে সব মৌলিক সংখ্যাটো তো অপরিমেয় হয় এনেকুৱা নহয় যে মানে সব যৌগিক সংখ্যা পৰিমেয় হয় এনেকা স্কয়ার ৰুটৰ ভিতৰত যেনে √6 টো যৌগিক কিন্তু এটো কিন্তু অপৰিমেয় হয় ঠিক আছে না নেক্সট মচি লও তোমালোকে ধুনিয়াকে কৰি লব কাৰণে এটা সো 1 plus sin theta into 1 minus sin theta মানে কি যাব 1 minus sin square theta 1 plus cos theta into 1 minus cos theta মানে কি যাব 1 minus cos square theta ঠিক আছে তো আমাক কার ভ্যালু লাগিব sin theta ৰ ভ্যালু লাগিব আৰু কাৰ ভ্যালু লাগিব আমাক cos theta এটো উলিয়াই লবা sin theta এটো sin theta তো theta ৰ পৰা পারপেন্ডিকুলার 8K by hypotenuse root over 113K K cancel 8 upon root over 113 cos theta base কিমান হৈ গল 7K এডাল বেস হ'ব থিটাৰ কাৰণে hypotenuse root over 113K K cancel কি থাকি গল 7 upon root over 113 now 1 minus sin square theta মানে কি যাব 8 upon root over 113 তাৰ স্কয়ার 1 minus cos square theta মানে কি যাব 7 upon root over 113 তাৰ কি যাব স্কয়ার 1 minus 8 or square কি যাব 64
আৰু √113 স্কয়াৰ কি যাব 113 কিয় হৈ যায় a/b হোল টু দি পাৱাৰ n ইয়াৰ মিনিংটো কি হৈ যায় a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n তো গতিকে 8 ৰ স্কয়াৰ 64 আৰু √113 তাৰ স্কয়াৰ এটো আৰু এটো কাট খাই যাব কিয় কাট খাই যাব সেইখিনিও আমি আগৰ ভিডিওটোত বুজাইছো ঠিক আছে ইয়াত চোৱা তলত চোৱা ডিনোমিনেটৰ মানে হৰত 7 ৰ স্কয়াৰ কি যাব 49 তলত √113 ৰ স্কয়াৰ কি যাব 113 এটা ইয়াক আমি সলভ কৰিবলৈ কি কৰিম 1 আৰু 113 ইয়াৰ মানে হৰত 1 আছে তো আমি যেতিয়া লসাগু লম 113 মই তোমালোকক কৈছিলো যেতিয়া আমাৰ একো না থাকে ন তলত সংখ্যা তো এটো আৰু ইয়াক পূৰণ কৰিবা তো 1 * 113 কি যাব 113 কি চিন হৈ গল মাইনাস এটো তো একে আছে লিখি দিম আমি কি যাব 64 সেম কথা তলত হ'ব চোৱা ইয়াও তলত 1 আছে ন তো 1 আৰু 113 ৰ এলসিএম ললে 113 তো 1 * 113 মানে কি যাব 113 মাইনাস একে আছে ন তো কি থাকি যাব 49 এটা তুমি চোৱা হা 113 পৰা 64 গুছি গল কি যাব 49 ডিভাইডেড বাই 113 113 পৰা 49 গল কিমান গল 64 তলত কি আছে 113 আমি কৈছিলো a/b ডিভাইডেড বাই যদি c/d এনেকে থাকে তো a/b থাকে ইনটু d/c মানে তলৰটো উল্টি যায় সো কি যাব 49 বাই 113 ইনটু 113 বাই 64 তো 113 ক্যান্সেল থাকি গল কি 49 ডিভাইডেড বাই 64 দুই নম্বৰটো তো আৰু অথনি যেনেকৈ কৈ দিলো তেনেকৈ কৰিলে হ'ল ঠিক আছে নেক্সট কোৱেশ্চনলৈ মুভ কৰো ওকে কোৱেশ্চন নম্বৰ 8 টো কৰিবলৈ লওঁ কোৱেশ্চন নম্বৰ 8 টোত কি দিয়া আছে চোৱা 3 cot a = 4 tan t 1 - tan square a upon 1 + tan square a equal to cos square a - sin square a মানে এই এক্সপ্ৰেছনটোৱে যেটো ভ্যালু দিব এই এক্সপ্ৰেছনটোৱে সেই একেটাই ভ্যালু দিব নে নিদিয়ে আমাক পৰীক্ষা কৰি চাবলৈ দিছে মানে দুই পক্ষ সমান হৈ থাকিব নে নাথাকে গতিকে দেৰি নকৰি ম্যাথছটো কৰো দিয়া আছে 3 cot a = 4 so therefore cot a = 4/3 কাৰণ 3 টো পূৰণ হৈ আছে এটো ইপিনে গুছি গলে 4/3 এতিয়া চোৱা এনেকা ম্যাথছ বহুত কৰিছো আমি ইয়াত কি কৰিম এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰিম ঠিক আছে না আৰু আমি এংগুল এটো একনটা লিখিম নেকি নিলিখো ঠিক আছে না কাৰণ এই কোণটো সূক্ষ্ম কোণ কাৰণ আমি 10 ত সূক্ষ্ম কোণৰ বিষয়ে পঢ়ো ঠিক আছে এতিয়া তুমি চোৱা ইয়াত কি ফাংচন ইউজ কৰি দিছে cot মানে কি হয় বেস বাই b/p কাৰ a তো a একদম সন্মুখৰডাল হৈ যায় p 90 ডিগ্ৰী সন্মুখৰডাল হৈ যায় কি যাব হাইপোটেনাস তো এডালে হৈ যাব বেস সো দেয়াৰ এতিয়া কি যাব বেস মানে কি হৈ যাব ab বাই bc = 4/3 ধৰা হল ab by bc = 4/3 = k so এতিয়া ab = কি হৈ যাব 4k আৰু bc = কি হৈ যাব 3k ওকে তো ab মানে মই কি লিখি দিলো 4k আৰু bc মানে মই কি লিখি bc মানে মোৰ কাৰণে কি হৈ গল 3k এটা মোক কাৰ ভ্যালু লাগে মোক ac ভ্যালু লাগে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ ক'ত ব্যৱহাৰ কৰিম নো ট্ৰায়াঙ্গল abc মান লিখি থকা নাই আৰু ac square equal to কি হৈ যাব ab square plus কি হৈ যাব bc square এতিয়া চোৱা হা ac square equal to ab মানে কিমান হয় 4k তাৰ square plus bc কিমান হৈ যাব 3k তাৰ square ac square equal to 4 ৰ square কিমান হৈ যাব 16k square 3k মানে কি যাব 9k square তো
তো AC স্কোয়াৰ ইকুৱেল টু 16 প্লাছ 9 কি হৈ যাব 25k স্কোয়াৰ এতিয়া AC মানে কি হৈ যাব a স্কোয়াৰটো যদি ইপিনে গুচি যায় √25k স্কোয়াৰ সো therefore AC ইকুৱেল টু স্কোয়াৰ ৰুট অফ 25 মানে কি হৈ যাব 5 আৰু স্কোয়াৰ ৰুট অফ k স্কোয়াৰ মানে কি হৈ যাব k মানে এডাল হৈ গল AC ভ্যালুডাল কি হৈ গল 5k স্কোয়াৰ ৰুট অফ 25k স্কোয়াৰ মানে 5k কিয় হয় এখিনি আমি বহুত ভালকে বুজাই থোৱা আছে ঠিক আছে তো এখিনি আমি পালো এখিনি পজ কৰি ধুনিয়াকে লিখি লোৱা এতিয়া আমি কি কৰিম লেফট হ্যান্ড সাইড কি আছে 1 minus 10 square a upon 1 plus 10 square a okay 1 minus okay 10 square a দেখি আছো তো আমি কার ভ্যালু উলিয়াব লাগিব 10 এর ভ্যালু উলিয়াব লাগিব ঠিক আছে ভ্যালু কিনি আমি উলিয়াই লও 10a angulate 10 function 10 মানে কি আছিল perpendicular that is what 3k by base that is 4k तो k cancel থাকি গল মান হৈ গল 3/4 তো 1 minus 10 square মানে কি যাব 3/4 তার কি যাব স্কয়ার 1 plus কি যাব 3/4 তার কি যাব স্কয়ার এসো 1 minus 3/4 মানে কি যাব 3 square কি যাব 9 4 or square 16 ইয়াত কি যাব 1 plus 3 square কি যাব 9 4 or square 16 এই মাত্ৰই কৰিছো এনুকা ম্যাথছ ইয়াৰ হৰত একো নাই তো গতিকে এক থাকিব 1 and 16 ৰ এলসিএম কি যাব 16 এনুকা থাকিলে কি কৰিম 1 into 16 কি যাব 16 মাইনাস যেটো আছে এটোকে লিখি দিম 9 ইয়াতো একো নাই হৰত এটো কাৰণে 1 আছে একো নাই মানে 1 and 16 ৰ এলসিএম কি যাব 16 তো তাৰ কাৰণে আমি কি কৰিম এতিয়া ইয়াৰ পিছত লসাগুটো লোৱা হৈ গল 1 into 16 কি যাব 16 plus 16 সেম আছে তো কি যাব 9 ওকে Sixteen upon 9 গুছি গল কিমান হৈ গল 7 by কি আছে 16 by 16 plus 9 মানে কিমান হৈ গল 25 divide by কি হৈ গল 16 তলত এটা a by b whole divided by c by d এনেকা বহুত কৰিছো তো তলৰটো সদায় কি যায় উল্টি যায় 16 cancel থাকি গল কি 7 by 25 তো আমি লেফট হ্যান্ড সাইডটোত পালো 7 by 25 হয় লিখি লোৱা তোমালোকে এবাৰ আমি কার কৰিম রাইট হ্যান্ড সাইড এটো মছি দিলো হা রাইট হ্যান্ড সাইডত কি আছে আমাৰ cos square a minus sin square a আচ্ছা আমাক এটা কিহৰ ভ্যালু লাগিব cos a এর ভ্যালু লাগিব অ্যাঙ্গল a এর পৰা cos a মানে বেস এডাল কিমান হৈ গল 4k by hypotenuse 5k 4/5 আৰু কাৰ ভ্যালু লাগিব sin অর অ্যাঙ্গল a এর পৰা পারপেন্ডিকুলার কি যাব 3k by what 5k তো ভ্যালুটো কিমান হৈ গল 3/5 তো cos a মানে কিমান হৈ গল 4/5 তার কি যাব স্কয়ার এটো কি যাব 3/5 তার স্কয়ার 4/5 মানে কি যাব 16/25 minus 9/25 এটো কেনেকে হল গম পালো 25 LCM ইয়াক ডিভাইড কৰিলে 1 into 16 16 25 ডিভাইড কৰিলে 1 into 9 কি যাব 9 তো 16 minus 9 কি যাব 7/25 তো লেফট হ্যান্ড সাইডতো 7/25 ওলাইছিলে রাইট হ্যান্ড সাইডতো 7/25 so therefore 1 minus 10 square a divided by 1 plus 10 square a equal to cos square a minus sin square a এটো কি হৈ যায় হয় ঠিক আছে নেক্সট কোয়েশ্চন লৈ যাম ওকে কোয়েশ্চন নাম্বার 9 টু কৰো এবাৰ 9 টু কি দি আছে চোৱাচোন ABC B কোণ সমকোণ যদি tan a equal to 1/√3 তেন্তে তলৰ বিলাকৰ মান উলিয়াব লাগে একদম পটাপট কৰো আৰু ঠিক আছে ABC ট্ৰায়াঙ্গলৰ B কোণ কি বুলি কৈছে সমকোণ চোৱা এটা ট্ৰায়াঙ্গল মই কনসিডাৰ কৰিলম কোয়েশ্চন নাম্বার 8 কৰি আছো তো ABC B কোণটো সমকোণ বুলি কৈছে তো দিয়া আছে কি দিয়া আছে tan a equal to 1/√3 মানে এই অ্যাঙ্গলটোত কি ফাংশন ইউজ কৰিছো মই tan তো tan ফাংশন ইউজ কৰিছো তো tan মানে কি আছিল পারপেন্ডিকুলার বাই বেস কার পারপেন্ডিকুলার অ্যাঙ্গুলের তো অ্যাঙ্গুলের পারপেন্ডিকুলার মানে বিপরীত বাহুডাল এডাল হৈ গল
পাৰপেণ্ডিকুলাৰ আৰু এংগল এ এইটো যেতিয়া 90 ডিগ্ৰী এডাল হৈ গ'ল হাইপোটেনিয়াছ তো এডাল হৈ গ'ল কি যাব বেছ সো দেয়াৰফৰ এ বি বাই বি চি ইকুৱেল টু 1/√3 ধৰা হ'ল এ বি বাই বি চি ইকুৱেল টু 1/√3 ইকুৱেল টু কে কে কিয় ধৰিব লাগে এইবিলাক আমি অলৰেডি পঢ়ালোঁ সো এতিয়া এ বি ইকুৱেল টু কি হৈ যাব কে তো এ বিৰ মানটো হৈ গ'ল কি হৈ গ'ল কে আৰু বি চি ইকুৱেল টু কি হৈ যাব √3 কে বি চি মানে হৈ গ'ল কি হৈ যাব √3 কে তো কাৰ মান উলিয়াব লাগে এ চি মান কেনেকৈ উলিয়াম সমকোণী ত্ৰিভুজ এবিচিত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে হাইপোটেনিয়াছ দ্যাট ইজ এ চি স্কোয়াৰ ইকুৱেল টু এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ এতিয়া এ চি স্কোয়াৰ ইকুৱেল টু এ বিৰ মানটো কিমান আছিলে কে তাৰ স্কোয়াৰ প্লাছ বি চিৰ মানটো কিমান আছিলে বি চি মানে আছিলে √3 কে তাৰ কিমান হৈ গ'ল স্কোয়াৰ ওকে এতিয়া এ চি স্কোয়াৰ ইকুৱেল টু কে স্কোয়াৰ মানে ওকে কে স্কোয়াৰ এণ্ড √3 কে স্কোয়াৰ তো √3 কে স্কোয়াৰ মানে কি হৈ যাব নো এটো অলৰেডি শিকাইছো একদম বহুত শিকাইছো আৰু স্কোয়াৰ ৰুটডালৰ এডাল কাট খাই যাব তো থাকি যাব কি 3 কে স্কোয়াৰ আৰু এ চি স্কোয়াৰ ইকুৱেল টু কে স্কোয়াৰ প্লাছ 3 কে স্কোয়াৰ মানে কি যাব 4 কে স্কোয়াৰ সো দেয়াৰফৰ এ চি ইকুৱেল টু √4 কে স্কোয়াৰ √4 মানে কি যাব 2 আৰু কে স্কোয়াৰ মানে কি যাব কে √4 কে স্কোয়াৰ মানে তো এ চি মানটো আমি পাই গলো ঠিক আছে এ চি মানে পাই গলো 2k ঠিক আছে এতিয়া আমি কোৱেশ্চন নাম্বাৰ 1 2 কৰো তাৰছত আমি কি কৰিম 2 তোমালোকে পজ কৰি ধুনিয়াকে একদম লিখি লবা মাঝে মাঝে অকমান বাইক সাইক সাউন্ড শুনি থাকা চাগে তোমালোকে বাইক গাড়ী ঠিক আছে না মোৰ একদম মই য'ত ভিডিঅ' কৰো মোৰ নিজৰ কোচিং চেণ্টাৰতে ভিডিঅ' কৰো একদম মানে ৰাস্তাৰ লগতে আৰু ৰাস্তাটো আৰু মানে বেৰখনৰ মাজত একো পাৰ্থক্যই নাই এটা তুমি চোৱা sin a cos c ইনটু কিহৰ ভ্যালু লাগে cos a sin c এই গুটেই কেটাৰ ভ্যালু মই উলিয়াই লওঁ চোৱা sin a তো এংগুল a পৰা যদি মই sin ফাংচন ইউজ কৰো sin মানে কি পাৰপেন্ডিকুলাৰ কি হৈ যাব √3k by hypotenuse 2k k cancel থাকি গল কি √3/2 আৰু মই কিহৰ ভ্যালু উলিয়াব লাগে cos a তো cos a মানে কি যাব এংগুলেট cos ফাংচন কি যাব k and এডাল a কাৰণে এডালে হৈ যাব বেস by 2k কিন্তু এতিয়া এখিনি কৈ নাথাকো আৰু কাৰণ এটো 9 নম্বৰ ম্যাথছটো আমি কৰি আছো ঠিক আছে sin c এটা c কাৰণে সাম c কাৰণে কি হৈ যাব c কাৰণে পাৰপেন্ডিকুলাৰ ডাল হৈ যাব k hypotenuse কি যাব 2k তো ক্যান্সেল তো 1/2 আৰু cos c c কাৰণে cos কি যাব √3k আৰু hypotenuse 2k তো ক্যান্সেল তো থাকি গল কি √3/2 এটা সোয়া হা এটা মানখিনি খালি পাতি দিম তো sin a মানে কি হৈ যাব √3/2 ইনটু cos c কিমান আছে √3/2 প্লাস cos a মানে কি আছে 1/2 ইনটু sin c এটো মানে কি আছে 1/2 √3 into 3 হৈ যাব 2 2 জাৰ কি যাব 4 1 into 1 1 2 2 জাৰ কি যাব 4 নাও 4 আৰু 4 লখা গললে কি যাব 4 4 ক 4 দি হন কৰিলে 1 1 3 গুণ 3 4 ক 4 হন কৰিলে 1 1 1 গুণ 1 এটা 3 + 1 মানে কি যাব 4/4 आंसर কি গল 1 মই অকমান স্পিডত ম্যাথছটো কৰি দিছো তোমালোক ঠিক আছে পজ কৰি তোমালোকে লিখি লবা ভিডিওটো অকমান লম্বা হৈ গৈছে সো স্পিডত কৰি দিছো Next, question number 2 আছে কি আছে cos a cos c minus sin a sin c তো cos a ভ্যালুটো কিমান আছিল 1/2 cos c ভ্যালুটো কি আছে √3/2 minus sin a ভ্যালুটো কি আছে √3/2 sin c ভ্যালুটো কি আছে 1/2
Now 1 into root 3 মানে root 3 2 দুগুণ 4 root 3 into 1 root 3 2 দুগুণ 4 তো root 3 by 4 minus root 3 by 4 কি হৈ যাব 0 ঠিক আছে তো নেক্সট কোৱেশ্চন হলে আগবাঢ়ো কোৱেশ্চন নাম্বাৰ 10 ওকে কোৱেশ্চন নাম্বাৰ 10 টু চোৱা এই কোৱেশ্চন নাম্বাৰ 10 টু ন বহুতে কয় বহুত মানে মেথছটো কোন টান পাওঁ বুলি কয় ঠিক আছে আগতে সুজন বিলাকে কিন্তু 8.1 এক্সাৰসাইজটো সবতকৈ ইজি কোৱেশ্চনটোৱে হৈ গল 10 নম্বৰ কোৱেশ্চনটো ঠিক আছে 10 নম্বৰ কোৱেশ্চনটোত কি দি আছে চোৱা ট্ৰায়াঙ্গল PQR ত Q কোণটো সমকোণ এটো হৈ গল PQR তাত এই এংগল Q টো কি গল সমকোণ আৰু কি দিয়া আছে PR plus QR equal to 25 আমি PR ৰ মান জানো নে না জানো QR ৰ মান জানো নে না জানো কিন্তু দুইটা ক্লাস কৰিলে এটা কথা জানো 25 মানে PR to 20 QR to 5 হ'ব পাৰে PR to 19 QR to 6 হ'ব পাৰে PR to 15 QR to 10 হ'ব পাৰে আমি এক্স্যাক্টলি জানো জানো না জানো যেতিয়া আমি নাজানো নজনা ৰাখি কি হৈ যায় ভেৰিয়েবল বা আমি কি বুলি কৰি লম চলক তেনেকে এটা ধৰি পেলাই মেথছটো কৰি লম সো দিয়া আছে নধৰিলো এনেকে নকৰিলো হল হা PR plus QR equal to 25 so therefore PR equal to 25 minus QR a plus QR to কেপিনে ধৰি লম তোমালোকে যদি অসুবিধা পোৱা সো ধৰা হল QR equal to x সেন্টিমিটার এনেকে লিখি লব পাৰা সো এতিয়া কি হৈ যাব তেতিয়া হলে PR equal to 25 minus QR ৰ জায়গাত কি লিখি দিব পাৰিম মই x PR মানে 25 minus কি হৈ গল x QR মানে ধৰি ললো মই x এটা নধৰিলো হল এনেকে লিখি পেলাই কৈ দিব পাৰি ঠিক আছে আকৌ দিয়া আছে কি দিয়া আছে PQ equal to 5 centimeter দিয়া triangle PQR ত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰই কি কয় PR স্কয়াৰ হাইপোটেনিয়াছৰ স্কয়াৰ ইকুয়াল টু perpendicular square plus base square এটা সো PR ৰ মানটো কিমান আছে সোচোন 25 minus x তাৰ কি যাব হোল স্কয়াৰ PQ মানে মান দিয়া আছে PQ ৰ মান কিমান আছে 5 তো PQ জায়গাত লিখি দিলো 5 স্কয়াৰ আৰু QR মানে মই কি ধৰি লৈছিলো x তাৰ কি যাব স্কয়াৰ আমি ক্লাস 8 তে পাইছিলো এটুক যদি মই a কনসিডাৰ কৰো এটুক যদি মই b কনসিডাৰ কৰো a - b হোল স্কয়াৰ ফৰ্মুলাটো হয় মই মচি লৈছো a - b হোল স্কয়াৰে কি কৈছিলে a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ তো গতিকে a জায়গাত কি আছে 25 স্কয়াৰ মাইনাস 2 into 25 into x plus b স্কয়াৰ মানে কি হ'ল x স্কয়াৰ 5 ৰ স্কয়াৰ দ্যাট মিন্স কি যাব 25 প্লাস কি হৈ গল x স্কয়াৰ এতিয়া চোৱা 25 ৰ স্কয়াৰ মানে কি যাব 625 ক দুবাৰ মাল্টিপ্লাই কৰিলে 2 into 25 মানে কি হ'ব 2 25 পূৰণ কৰিলে কি হ'ব 50 into x কি যাব 50x plus x square equal to 25 plus x square ax square আৰু ax square to কি যাব ক্যান্সেল ঠিক আছে এটা চোৱা 625 এই 25 টো মই এপিনে লৈ আহো -25 আৰু -50x টো কি পিনে লৈ যাও +50x চোৱা এটা 625 over 25 গলে কিমান হ'ব 600 equal to 50x so therefore মানে কি লিখি দিব পাৰিম 50x equal to 600 এনুকা এটো যে লিখিবই লাগিব তেনুকা কথা নাই কাৰণ সমান চিন মানে এটো সমান এটো আমাৰ অকন লিখিবলে অখজা লাগে দেখিবলে এটো কাৰণে আমি এটো কি হল এপিনে আনি লৈছো বহুতে আকৌ ভাবিব না ভাবিবা আকৌ স্যাৰ 50x তো এপিনে আছিল এপিনে গুছি আহিলে দেখুন so এতিয়া x equal to 600 divided by 50 তো 0 0 cancel to x or value to কিমান ওলাই গল তেতিয়া হলে x equal to 65 এ কোনটা 12 দেখানে পঢ়াই থাকোতে পেনটো ঘপকে পৰি গল তো x or value to কিমান হৈ গল 12 ওকে এতিয়া PR মানে কি আছিল 25 minus x মানে কি আছিল 12 তো 25 over 12 গুছি গল কি গল 13 মানে
QR মানে হৈ গ'ল x কাৰণ QR টুক মই x ধৰিছিলো হয়নে PR মানে হৈ গ'ল 13 আৰু PQ মানে হৈ গ'ল 5 PR মানে হৈ গ'ল কিমান 12 মই কলো কিন্তু লিখিলো x ওকে এতিয়া আমাৰ কিবা কৰিবলগীয়া আছে নেকি একদম একো নাই আৰু এতিয়া তুমি চোৱা আমাক কি উলিয়াব দিছিলে sin p মানে এই এংগল p ত sin ফাংচন তো sin মানে কি পারপেন্ডিকুলার বাই হাইপোটেনিয়াস 13 আচ্ছা কি দিছিলে cos p বেস বাই হাইপোটেনিয়াস p কাৰণে বেস কিমান হৈ গল 5 বাই হাইপোটেনিয়াস 13 tan p পারপেন্ডিকুলার কিমান হৈ গল 12 বাই বেস কিমান হৈ গল 5 একেটাই হৈ গল आंसर नेक्स्ट क्वेश्चन হলে আগবাঢ়ো ओके আমি আহি আহি একদম লাস্টৰ কোৱেশ্চনটো পালোহি আহি পেলা এতিয়া লাস্টৰ কোৱেশ্চনটো কি দিছে ভালকে পঢ়ো আৰু দেৰি নকৰি ম্যাথটো কৰো ঠিক আছে লাস্টৰ কোৱেশ্চনটো কি দিছে তলত দিয়া বিলাক সত্য নে অসত্য কোৱা মানে কোনটো সত্য কোনটো অসত্য আমি ক'ব লাগে খালি সত্য অসত্য ক'লে নহব আৰু কি দিছে তোমাৰ উত্তৰৰ কি উলিয়াব কৈছে যথাৰ্থতা উলিয়াবলৈ কৈছে অকল কৰি দিলে নহব আমাক যুক্তি দাঙি ধৰিবলৈ কৈছে ঠিক আছে সো প্ৰথম কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 ত চোৱাচোন tan a ৰ মান সদায় একতকৈ সৰু tan a ৰ মান বুলে কি কৈছে সদায় একতকৈ সৰু এই যে সদায় ওয়ার্ডটো দিলে ন এইটোৱে গণগোল লগাই দিলে সদায় বুলি যদি নিদি এনেকে যদি দিলে হেতেন দেন tan a ৰ মান a ৰ কোনোবা এটা মানৰ কাৰণে মানে এইটোতো এটা এংগল হয় কোনোবা এটা এংগলৰ কাৰণে একতকৈ সৰু হয় কোনোবা এংগলৰ কাৰণে এটো শুদ্ধ যেনে tan 0 এই জায়গা যদি 0 তো tan 0 ভ্যালুটো কি হৈ যায় 0 tan 30 তাৰ ভ্যালুটো কি হৈ যায় 1/√3 হয় আৰু 1/√3 টো সদায় 1 তকৈ কি যাব সৰু কিন্তু আমি এটা বস্তু চোৱাচোন tan 45 মানে কি হয় জানানে 1 হয় এই যে tan 0 মানে 0 tan 30 মানে 1/√3 tan 45 মানে যে 1 হয় এবিলাক আমি 8.2 ত পাও 8.1 ত নাহে ঠিক আছে না এইখিনি কথা ঠিক আছে না তো কোৱেশ্চনটো হেতু কাৰণে মই তোমালোকক এতিয়া তথাপিও মই কৈ দিছো চোৱা তো tan 45 মানে যদি 1 হয় চোৱা এংগল এই জায়গা যদি 45 হয় 1 হল একতকেটো সৰু নাই হোৱা বা tan 60 মানে নো কি হৈ যায় √3 আৰু √3 মানে কি হয় √3 মানে তোমাৰ হৈ যায় 1.73 টো যোনটো 1 তকৈ কি হৈ গল ডাঙৰ হৈ গল দ্যাট মিন্স এই স্টেটমেন্টটোৱে কি হৈ যায় এই স্টেটমেন্টটো হৈ গল ফলস মানে tan এর মান সদায় একতকৈ সৰু হ'ব নোৱাৰে সদায়টো নোহোৱাতেন কিন্তু এটো শুদ্ধ স্টেটমেন্ট হলতেন নেক্সট কোৱেশ্চনটো দেছোৱা নেক্সট কোৱেশ্চনটো কি দিছে a কোণৰ কোনো মানৰ বাবে sec a = 12/5 কোনোবা এটা এংগল a মেজাৰটো আমি নাজানো ঠিক আছে তো তাত কি ফাংচন ইউজ কৰিছে sec a তো তেতিয়া কি বুলি কৈছে 12 কি বুলি কৈছে 5 এটো কি হৈ যাব শুদ্ধ হ'ব এই স্টেটমেন্টটো কি হৈ যাব ট্ৰু কিয় হৈ যায় চোৱা লজিকটো ভাবা হা sec a কোনোবা এটা এংগলত sec ফাংচন ইউজ কৰিছে sec টো কাৰ উল্টা আছিল cosৰ cos মানে যদি বেস বাই হাইপোটেনিয়াস আছিল sec মানে কি যাব হাইপোটেনিয়াস বাই বেস তো ওদিকে এই কোনটা কি হৈ যাব एक्चुअली এংগল এই এংগল এ যে sec ফাংচন ইউজ কৰে তো দ্যাট মিন্স সেই বিশেষ ট্রায়াঙ্গলটোৰ হাইপোটেনিয়াস ডিভাইডেড বাই বেস ইকুয়াল টু কি যাব 12/5 12 টু সেন্টিমিটার নহয় বা 5 টু সেন্টিমিটার নহয় মানে ৰেশিওটো যিয়ে দিনক হাইপোটেনিয়াস ডাল আৰু বেস ডালৰ মানে যোনডাল ৰেশিও হ'ব হেতু 12/5 ইয়াতো হাইপোটেনিয়াস ডালটো ডাঙৰে হৈ আছে যেটো হাইপোটেনিয়াস ডাঙৰ হৈ আছে দ্যাট মিন্স এটো পসিবল হয় ঠিক আছে না গতিকে এটো কোনটো হ'ব ট্ৰু স্টেটমেন্ট নাও নেক্সট কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে কোসেকেন্ড অফ এংগল a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cosec ব্যৱহাৰ কৰা হয় কোসেকেন্ড অফ এংগল a মই তোমালোকক একদম আৰম্ভণিৰ যোনটো ভিডিও আছিল পাৰ্ট 1 যোনটো 8.1 তাতে মই সংক্ষিপ্ত ৰূপখিনি শিকাইছিল কাৰণ ত্ৰিগোণমেট্ৰি অনুপাতখিনি নাম কি আছিল sin cosine tangent cotangent secant আৰু cosecant ঠিক আছে না তাৰ সংক্ষিপ্ত ৰূপ শিকাইছিল তো cosecant অফ এংগল a মানে cosecant অফ এংগল a ইয়াৰ সংক্ষিপ্ত ৰূপটো কি আছিল
cosec of কি হৈ যাব a cos এ এটা সংক্ষিপ্ত ৰূপ হয় কিন্তু কাৰ কাৰণে হয় কোসাইনৰ কাৰণে হয় কোসাইনৰ কাৰণে কি আছিল cos আছিল মানে কোসেকেন্ডৰ জায়গাত যদি আমাক কোসাইন বুলি দিলেহেতেন কোসাইন অফ এঙ্গুলেৰ সংক্ষিপ্ত ৰূপ cos এ তেতিয়া হলে আমি ট্ৰু বুলি কলোতেন কিন্তু কোসেকেন্ড অফ এঙ্গুলে দিছে তো কোসেকেন্ডৰ কি যায় cosec হয় তো গতিকে এটো কি স্টেটমেন্ট হ'ব ফলস এটো আমি কি পাইছিলো ফলস এটো খালি ট্ৰু পাইছিলো এটা কি হৈ গল ফলস পালো এটা তুমি চোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি দিছে cot a পূৰণফল হল cot a cot আৰু a পূৰণফল পূৰক লিখা আছে এটো প্ৰিন্টিং মিস্টেক হয় ঠিক আছে না cot আৰু a একনটো এটা সৰুটো প্ৰিন্টিং মিস্টেক হৈছিল মই এতিয়া দেখিছো তো cot আৰু a পূৰণফল হল cot a ঠিক আছে এটা বস্তু চোৱা sin trisex এনেকে যদি তুমি কিতাবা দেখিলো sin trisex ইয়াৰ মিনিং টু কি হয় trisex তো এটা এঙ্গল হয় আৰু সেই trisex-ত মই কি ফাংচন ইউজ কৰি দিলো sin ফাংচন তো ইউজ কৰি দিলো ঠিক আছে না ইয়াৰ মিনিং এটো নহয় যে এই trisex-ৰ লগত কোনটো মাল্টিপ্লাই হৈছে sin তো মাল্টিপ্লাই হৈছে চোৱা trisex মানে 3 x হয় trisex মানে 3 x তো কি হ'ল হয় কিন্তু sin trisex মানে sin 3x এটো কিন্তু নহয় ঠিক আছে না ইয়াৰ মিনিং টু কি হৈ যায় যে trisex এঙ্গল এটা আছে যত আমি কি ফাংচন ইউজ কৰিছো sin ফাংচন টু ইউজ কৰিছো ঠিক আছে না একদম ভাগৰ লাগি গৈছে লম্বা ভিডিও ন তো গতিকে মোৰ একদম মানে ওয়ান শট কৰিছো না গোটেটো মানে একেলগে কৰিছো খালি এডিটহে কৰিম এতিয়া ঠিক আছে সো গতিকে কেছটো কি হৈ গল cot আৰু a ৰ পূৰণফল cot এটো হ'ব না নহয় cot আৰু a ৰ পূৰণফলটো cot এ নহয় মানে ঠিক আছে cot a ইয়াৰ মিনিং টু কি হৈ গল এঙ্গল a ত cot ফাংচন ইউজ কৰিছো ঠিক আছে cot আৰু a ৰ পূৰণফল cot এ নহয় এটো কি হৈ যাব ফলস তাৰপিছত কি দিছে কোৱেশ্চন নম্বৰ 5 টো চোৱা কোনো এটা কোণ থিটাৰ বাবে sin থিটা = 4/3 sin থিটা = 4/3 কোনোবা এটা এঙ্গল আছে যত মানে থিটাৰ আমি কি ফাংচন ইউজ কৰো sin থিটা আমি কি পাইছো বুলি কৈছো 4/3 এটা sin মানে কি হয় মনত পেলাছন তোমালোকে sin মানে কি আছিল যে পারপেন্ডিকুলার বাই কি আছিল হাইপোটেনিয়াস sin মানে আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস এতিয়া পারপেন্ডিকুলার বাই হাইপোটেনিয়াস যদি 4/3 হয় ইয়া চোৱাচোন পারপেন্ডিকুলার ডাল 4 হৈ আছে আৰু হাইপোটেনিয়াস ডাল কি হৈছে সৰু হৈ আছে 4/3 3 হৈ আছে না সৰু হৈ গল না নাই সেই এঙ্গলটোৰ কাৰণে তো গতিকে এটো পসিবল হয় না নহয় তো যেটা পসিবল নহয় এটো কি হৈ গল ফলস ঠিক আছে সো ইয়াৰ লগে লগে আমাৰ 8.1 এক্সাৰসাইজটো শেষ হৈ গল তোমালোকক মই সদায় কৈ থাকো এটা আহ্বান জনাও যে তোমালোকে খুব ভালকৈ পঢ়া ৰেগুলাৰ 2 ঘণ্টা ম্যাথছ পঢ়া অলৱেজ ৰিমেম্বাৰ ওয়ান থিং প্ৰেক্টিস মেক্স পারফেক্ট ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম